দলীয় কৰ্মীৰ পৰা ধন দাবী কৰি সভা পাতে কংগ্ৰেছে সভাৰ খৰচ বহন কৰিবলৈ দলীয় নেতা কৰ্মীক নিৰ্দেশ দিয়ে গৌৰৱ গগৈয়ে প্ৰেসিডেন্ট মোক ক'লে গতিকে দুজন মানৰ হেৰিটো কালেকশ্যন কৰি ল'ব এখন চৌকছ নটিছৰ প্ৰত্যুত্তৰত দিয়া মন্তব্যই কমলপুৰৰ কংগ্ৰেছ নেতা মতলেবুদ্দিন আহমেদৰ বিস্ফোৰক অভিযোগ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দলীয় সভাৰ পেণ্ডেলৰ বাবে মতলেবুদ্দিন আহমেদক 6 লাখ টকা দিবলৈ নিৰ্দেশ দিছিল গৌৰৱ গগৈয়ে আৰু এই কথা নেতাগৰাকীক হোৱাটছআপ মেছেজ যোগে অৱগত কৰিছিল এপিচিচিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই পইচাৰ কথা কয় প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই তেওঁৰ নিজৰ ব্যক্তিগত খাৱাৰ কাৰণে তেওঁ মোক পইচা সোধা নাই তেওঁ মোক কৈছিলে যে আমাৰ ইয়াতে যিটো আমাৰ মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী এটা সেট যেটো আছে যেটো কৈছে এখন মিটিঙৰ কাৰণে সেট লগালো আমাৰ 4-5 লাখ টকা হয় কিন্তু মাহটোৰ কাৰণে লগাই থৈ দিও 10-12 লাখ টকা আমাৰ আহিব গতিকে এটা কাম কৰক প্ৰেসিডেন্ট মোক ক'লে গতিকে দুজন মানৰ হেৰিটো কালেকশ্যন কৰি ল'ব লৈ পেলাই তেতিয়া মই লাগে কম তো ঠিক তেনেকৈ মোক ক'লে তেতিয়া ৰাজু ভূপেন বৰা নহয় গৌৰৱ গগৈ তেওঁ কোৱা বুলি কৈছিলে এইটা গৌৰৱ গগৈ সময়ত এতিয়া 50% মোক ক'লে আৰু কাৰোবাৰ ল'ম এনেকৈ মই ঠিক আছে দলটো এনেকৈ চলিব ইন দ্য মিন টাইম দুৰ্ভাগ্যবশতঃ এটাই 28 জুলাইৰ পৰা 30 তাৰিখলৈকে মোৰ ঘৰত জিএসটি ৰেট চলিলে তাৰ কাৰণে মই তেওঁক নেক্সট দিনাখন 1 তাৰিখে তেওঁ মেছেজ দিলে তুমি দিব কিবা এটা দিব খোদাটো তুমি নিদিলা হেতুলৈ যোৱা 4 ছেপ্টেম্বৰত ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ জন্মদিনৰ কাৰ্যসূচী চলি থকাৰ মাজতে সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ এক নম্বৰ আপনি কি ব্যৱহাৰ কৰিছে এটো নকবা এতিয়া আপনি কথা কব জানেন না আজি এটো বেলেগ আপনি শুনিছেন না কি বুলি কলে জানেন না আপনি সত্যব্ৰত কলিতাৰ কংগ্ৰেছৰ যোগদান আৰু সত্যব্ৰত কলিতাক কমলপুৰৰ প্ৰাৰ্থিত্ব দিব বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিৰ বিৰোধিতা কৰি ৰাজীৱ ভৱনলৈ আহিছিল কমলপুৰৰ কংগ্ৰেছ নেতা কৰ্মী আৰু তেতিয়াই সৃষ্টি হৈছিল এক হুলস্থুলীয়া পৰিৱেশৰ আৰু সেইবাবে কমলপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মতলেবুদ্দিন আহমেদক দিয়া হৈছিল কাৰণ দৰ্শৰ জাননী কিন্তু কি কাৰণত হৈছিল সেই হুলস্থুলীয়া পৰিৱেশৰ মতলেবুদ্দিন আহমেদৰ বিস্ফোৰক অভিযোগ এপিচিচিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই প্ৰথমে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিছিল তাৰ পিছতে সৃষ্টি হৈছিল এই পৰিস্থিতিৰ নকোৱাৰ আগমুহূৰ্তত প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই কি ধৰণে মোৰ লেফ্ট শোল্ডাৰত তেওঁ মানে এছাল কৰিলে এটা আমাৰ কৰ্মীখানি এটা হুলস্থুলীয়া পৰিৱেশ এটা কৰিবৰ কাৰণে গৈছিল তেতিয়া বাধ্য হৈছিলে কোনো ধৰণৰ অসংযত ভাষাও কোৱা নাই তাৰ ব্যৱহাৰো কৰা নাই কংগ্ৰেছৰ বিৰুদ্ধেও কোৱা নাই দলৰ নীতি নিয়মৰ ভিতৰতে আছিলে যেতিয়া মোৰ ওপৰত যেতিয়া সম্পূৰ্ণ এটাক কৰি বেয়া ব্যৱহাৰ কৰিছে সম্পূৰ্ণ তেওঁৰ ডাইৰেকশ্যনটো তেওঁৰ যিটো মানে চৰিত্ৰ সেইটো খুব বেয়া লাগিছে আৰু বেলেগ এজন মানুহ ক'লে বেলেগ কথা এজন দলৰ জেনেৰেল সেক্ৰেটাৰী আকৌ প্ৰশাসনিক আছে তেওঁ যদি এনেকুৱা ব্যৱহাৰ কৰে তে অন্য জাগাৰ পৰা অহা মানুহজনে কি ভাবমূৰ্তি লৈ কেনে তেওঁ ভাবিব চৌকজৰ প্ৰত্যুত্তৰত মতলেবুদ্দিন আহমেদে এই বুলি প্ৰকাশ কৰিছে যে সত্যব্ৰত কলিতাৰ যোগদানৰ বিৰোধিতা কৰিছে কমলপুৰৰ সকলো তৃণমূল কৰ্মীয়ে কিন্তু এই তৃণমূল কৰ্মীৰ উজৰ আপত্তিক গুৰুত্বই নিদিলে গৌৰৱ গগৈয়ে তেওঁৰ এটা নিৰ্দেশ আছে এটা ৰাজীৱ ভৱনত কোনো ৰাজনীতি কৰিব নালাগে কমলপুৰ সমষ্টি বা নিজৰ সমষ্টিত আপোনালোকে লাগি থাকক আমি সমষ্টিতে লাগি থাকোঁ আৰু উদ্দেশ্য এটাই কৰ্মীখানিক আমি লগত লৈ আছোঁ আৰু কমলপুৰৰ কংগ্ৰেছে এটাই বস্তু বিচাৰে যে আমাৰ পৰা আমাৰ যিখিনি মানুহ লাগি আছে আগৰ পৰা সেই মানুহৰ কাক টিকেটে বেলেগ কথা মতলেবুদ্দিন আহমেদে টিকেট নিদিয়ে বেলেগ কথা কিন্তু আমাৰ ভিতৰৰ পৰা এজনক দিয়ক অসমৰ যিকোনো এক জেগাৰ পৰা আনি দিয়ক কিন্তু কালি এজিপি কৰি আছে আমাৰ লগত যুদ্ধ সেই মানুহজনক দিলি মতলেবুদ্দিন আহমেদে নামানো তাৰ কাৰণে আমাৰ ওপৰত যি একশ্যন লৈ ল'ব মোৰ ক'ব লগা নাই আমি আৱেগিক হৈছোঁ 100% আৱেগিক কালিও হ'ম পৰহিও হ'ম ডাঙৰ কথা নহয়
আমি পাৰ্টি কৰিছোঁ পাৰ্টিক বহুত টকা খৰচা কৰিলোঁ মই আজি প্ৰায় এই ইলেকশ্যনৰ পৰা সত্যব্ৰত কলিতাৰ বিৰুদ্ধে সৰব কমলপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মতলেব উদ্দিন আহমেদ দলীয় কাম কাজৰ বাবে দলীয় নেতা কৰ্মীৰ পৰা ধন লোৱাৰ কথাটো স্বীকাৰ কৰিলে এপিচিচিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই অৰ্থাৎ চৌকছ নটিছৰ প্ৰত্যুত্তৰত মতলেব উদ্দিন আহমেদে যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই সকলো অভিযোগ সঁচা দলৰ কেতিয়াবা মিটিং হ'লে দলৰ কৰ্মীসকলক বা আমাৰ লিডাৰসকলে কেতিয়াবা সহায় কৰে তো তেওঁ নিজে আহি এক্সিকিউটিভ মিটিঙত কিবা এটা সহায় কৰিম বুলি কৈছিলে কিন্তু যেতিয়া যিদিনাখন মিটিঙৰ আগদিনাখন মই যেতিয়া তেওঁক ফোন কৰিছিলোঁ তেওঁ ফোনৰ ৰিপ্লাই দিয়া নাছিলে এটা মেছেজ কৰিছিলোঁ আপুনি কেতিয়া আহিব তেতিয়া তেওঁ মোক ভিডিঅ' কল কৰিছিলে ভিডিঅ' কল কৰি বাহিৰত ক'ৰবাত বিদেশত তেওঁ এখন খেল উপভোগ কৰি আছিলে ক্ৰিকেট খেল সেই খেলৰ ফটোও দেখাইছিলে ভিডিঅ' কলত আৰু ক'লে যে মই নাই মই বোলো ঠিক আছে তেতিয়াহ'লে আপুনি যেতিয়া আহে তেতিয়া লগ ধৰিব এইখিনিয়ে কথা আছিলে ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ